2025 বৰ্ষত ৰাজনীতিত বহু পৰিৱৰ্তন হ'ল। উত্থান পতনৰ ৰাজনীতিয়ে চুই গ'ল সৰ্বস্তৰৰ জনতাক। ৰাজ্যই চলি থকা ৰাজনৈতিক বতাহ আৰু সামগ্ৰিক প্ৰেক্ষাপটে 2025 বৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰক অধিক আকৰ্ষণীয় কৰি তুলিলে। 2025 বৰ্ষৰ কি ৰাজনৈতিক ঘটনাক্ৰমে ৰাইজৰ মন মগজুত স্থান ল'লে সেয়া আলোকপাতৰ বাবে আমাৰ এই বিশেষ প্ৰয়াস। দেশৰ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চৰ্চাত থাকিল বিহাৰৰ বিধানসভা নিৰ্বাচন। দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে নীতিশ কুমাৰে। বিহাৰত নচলিল বিৰোধীৰ যাদু, ধূলিসাৎ হ'ল বিৰোধীৰ অভিযোগ আৰু আশ্বাস। ৰাইজে পুনৰ NDA মিত্ৰজোঁটকে আদৰি ল'লে। বিহাৰ নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ। দুটাকৈ পৰ্যায়ত হোৱা নিৰ্বাচনত JDUৱে লাভ কৰিলে 85খন আসন। বিজেপিয়ে পদুম ফুলাই বিহাৰত পালে 89খন আসন। LJP সমৰ্থিত 19গৰাকী প্ৰাৰ্থীৰ বিজয়। মাত্ৰ 25খনতেই থমকিল RJD। কংগ্ৰেছে লাভ কৰিলে মাত্ৰ 6খন আসন। 20 নৱেম্বৰত পাটনাত বিশাল জনসভাত শপত ল'লে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। এই নিৰ্বাচনে এটা কথা স্পষ্ট কৰি দিলে, নিৰ্বাচনৰ প্ৰাক্ষণত ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভোট চোৰ চকী এৰক যাত্ৰাই ৰাইজৰ মনত স্থান নাপালে। পুনৰবাৰ ব্যৰ্থ হ'ল ৰাহুল গান্ধীৰ ৰণনীতি। 2025 বৰ্ষ সুখকৰ নহ'ল কংগ্ৰেছৰ যুৱৰাজৰ বাবে। দ্বিতীয়টো পটভূমি কেৰালাৰ পঞ্চায়ত আৰু নিকায় নিগম নিৰ্বাচনত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ মুখ দেখিলে বাওঁপন্থী শিবিৰে। কংগ্ৰেছ নেতৃত্বাধীন UDFৰ বাবে ফলাফল আছিল আশাব্যঞ্জক। কিন্তু এই নিৰ্বাচনত সবাতোকৈ চৰ্চাত থাকিল দাক্ষিণাত্যৰ ৰাজনীতিত বিজেপিৰ উত্থান। এই নিৰ্বাচনত NDA উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হ'ল। দুৰ্গ খহিল শশী থাৰুৰৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰৰ সমষ্টি তিৰুৱনন্তপুৰমত সৰ্বাধিক বিজয় সাব্যস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থীয়ে। এই নিৰ্বাচনৰ পাছতেই কংগ্ৰেছ দলত শশী থাৰুৰৰ ভূমিকাক লৈ একাংশই উত্থাপন কৰিলে প্ৰশ্নৰ। তৃতীয়টো ৰাজনৈতিক ঘটনাক্ৰমৰ পটভূমি দিল্লী। দেশৰ ৰাজধানীত 27 বছৰৰ পাছত শাসনলৈ আহিল বিজেপি। 70খন আসনৰ ভিতৰত 48খনতেই বিজেপিৰ জয়। আম আদমী পাৰ্টীৰ দুৰ্গ হিচাপে পৰিচিত দিল্লীত মোদী আৰু শ্বাহে দেখুৱালে যাদু। দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে বহু জল্পনা কল্পনাৰ অন্তত দায়িত্ব দিয়া হ'ল ৰেখা গুপ্তাক। ৰাজধানীত পথ পৰিৱৰ্তনে দেশজুৰি বিজেপিৰ কৰ্মীৰ মাজতো বৃদ্ধি কৰিলে আত্মবিশ্বাস। সময় যিমানে আগবাঢ়িল সিমানেই দেশৰ ৰাজনীতিটো ইটোৰ পিছত সিটো পৰিৱৰ্তনে দেখা দিলে। তামিলনাডুত নতুনত্ব প্ৰদানৰ উদ্দেশ্যেৰে লগতে নৱজাগৰণৰ আশালৈ অভিনেতা বিজয়ে আৰম্ভ কৰিলে নতুন ৰাজনৈতিক দল। সেয়া আছিল 27 ছেপ্টেম্বৰ 2025। ৰাজনৈতিক দল গঠনৰ সময়ত এই দিনটোতে ৰাজহুৱা সভাৰ আয়োজন কৰিছিল বিজয়ে। ঘটনাৰ স্থান আছিল তামিলনাডুৰ কাৰুৰ জিলা। কেইবা সহস্ৰাধিক লোকৰ সমাগম ঘটিছিল বিজয়ৰ সভাত। পাছে এই সভাতেই লাগিল অথন্তৰ। ব্যাপক ভিৰৰ মাজত প্ৰাণ গ'ল 41জনকৈ লোকৰ। আহত হৈ চিকিৎসাধীন হ'ল শতাধিক লোক। অভিনেতা বিজয়ক চাবলৈ হেতা ওপৰা লগাইছিল এই লোকসকলে। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিজয়ৰ বাবেও 2025 বৰ্ষটো নহ'ল সুখকৰ। দেশৰ ৰাজনীতিত বহু পৰিঘটনা ঘটিল। ৰাম মন্দিৰৰ বাৰ্ষিকী, বাবৰি মছজিদৰ বিতৰ্ক, RSSৰ ভূমিকা, বিজেপিৰ নতুন সভাপতি, পেহেলগাম আৰু অপাৰেশ্যন সিন্ধুৰক লৈ ৰাজনৈতিক বাদ বিবাদ চলি থাকিল। এইবাৰ আমি আহিছোঁ উত্তৰ পূবৰ ৰাজনৈতিক ক্ষেত্ৰলৈ। 2025 বৰ্ষত উত্তৰ পূবৰ ৰাজনৈতিক ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন আহিল। এই ক্ষেত্ৰত বিগত বৰ্ষৰ দৰেই চৰ্চাত থাকিল মণিপুৰ। হিংসাজৰ্জৰ মণিপুৰৰ অচলাৱস্থালৈ চাই ৰাজ্যখনত বলবৎ কৰা হ'ল ৰাষ্ট্ৰপতি শাসন। হিংসাৰ জুইত দগ্ধ মণিপুৰবাসীক সান্তনা দিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিলে ইটোৰ পিছত সিটো পদক্ষেপ। সম্প্ৰতি খাম কাটিছে মণিপুৰৰ হিংসাৰ জুই। তাৰ মাজতেই মণিপুৰত চলিল পুনৰ চৰকাৰ গঠনৰ কুচকাৱাজ। দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰে বৈঠকত বহিল মণিপুৰৰ বিজেপি বিধায়ক। হয়তো শীঘ্ৰেই মণিপুৰত উদয় হ'ব নতুন সূৰ্য। 25 বৰ্ষত চৰ্চাত থাকিল আন এক বৃহৎ ৰাজনৈতিক পদক্ষেপ। উত্তৰ পূবৰ ৰাজনৈতিক দলসমূহক লগত লৈ গঠন হ'ল এক বৃহৎ ৰাজনৈতিক শক্তি। যি ৰাজনৈতিক শক্তিৰ শ্লোগান ওৱান ভইচ, ওৱান ভিজন, ওৱান নৰ্থ ইষ্ট।
এই বৃহৎ ৰাজনৈতিক শক্তিৰ মূল চালিকা শক্তিৰূপে থাকিল ত্ৰিপুৰাৰ বৃহৎ ৰাজনৈতিক শক্তি ত্ৰিপ্ৰামাথাৰ প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা NPPৰ সভাপতি কনৰাড চাংমা। দুই নেতাই উত্তৰ পূবৰ ৰাজ্যসমূহৰ ৰাজনৈতিক দলৰ নেতা সাক্ষাৎ কৰি একত্ৰিত যুঁজ চলাই নিয়াৰ বাবে ল'লে সংকল্প। অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত 2025 বৰ্ষটো আছিল বিশেষ, কিয়নো 2025 বৰ্ষত বড়োভূমিত প্ৰত্যাৱৰ্তন কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিজেপিৰ সৈতে মিত্ৰতা থকাৰ পাছতো নিৰ্বাচনী ৰণত হাগ্ৰামাৰ সন্মুখত নতহিৰ হ'ল UPPL প্ৰধান প্ৰমোদ বড়ো। বড়োভূমিত ধুমুহাৰ সৃষ্টি কৰি মচনদ দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। কেৱল গাদী দখল কৰাই নহয়, মিত্ৰতাৰ বাবে বিজেপিক সেও মনাবলৈ সক্ষম হ'ল হাগ্ৰামা। বড়োভূমিত হাগ্ৰামাৰ চুনামিত উটি গ'ল UPPL। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আন এক বিষয়েও চৰ্চা পালে অসমৰ ৰাজনীতিত। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈয়ে। দায়িত্ব লৈয়ে নতুন সংকল্প আগত ৰাখি বিজেপিক প্ৰতিহত কৰাৰ পণ ল'লে কংগ্ৰেছে। কিন্তু গৌৰৱৰ দায়িত্বৰ পাছতেই প্ৰথমটো নিৰ্বাচন BTRত বেয়াকৈ পৰাজিত হয় কংগ্ৰেছ। 26ত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে বিজেপিক ৰুধিব পাৰিবনে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিলে। শাসক পক্ষই চলিত বৰ্ষতেই নতুন ৰণনীতি আৰু সংকল্প লৈ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে দিলীপ শইকীয়াক। বিজেপিক নতুন ৰাজনৈতিক মাত্ৰা দিয়াৰ এই সিদ্ধান্ত কিমান ফলপ্ৰসূ হয় সেয়া 26ৰ নিৰ্বাচনত হ'ব লক্ষণীয়। অসম তথা উত্তৰ পূবৰ ৰাজনীতিত বহু সৰু বৰ ৰাজনৈতিক বাদ বিবাদেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিলে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰাও 2025 বৰ্ষটো আছিল চৰ্চিত বৰ্ষ। সবাতোকৈ চৰ্চাত থকা ৰাজনৈতিক নেতাজন হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। হোৱাইট হাউচত দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পৰ এণ্ট্ৰি আৰু তাৰ পাছতে বিশ্বৰ দেশসমূহক লৈ ট্ৰাম্পে গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্ত 2025 বৰ্ষত চৰ্চাৰ বিষয় হৈ পৰিল। যুদ্ধবিৰতিত ট্ৰাম্পৰ ভূমিকা, প্ৰতিশুল্ক কৰক লৈ ট্ৰাম্পৰ স্থিতিও ৰাইজৰ দৃষ্টি কাঢ়িলে। একেদৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাজনৈতিক পথ পৰিৱৰ্তন, চীন আৰু পাকিস্তানৰ মিত্ৰতা, নেপালৰ অভ্যুত্থান প্ৰসংগইও 25 বৰ্ষত বিশেষ স্থান লাভ কৰিলে। বছৰৰ বিয়লি বেলাত ভাৰতলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আগমনো বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ থাকিল। একেদৰে নিউয়ৰ্কৰ মেয়ৰ ৰূপে দায়িত্ব লৈ জহৰান মামদানিয়ে জৱাহৰলাল নেহৰুক স্মৰণ কৰা বিষয়টো লাভ কৰিলে চৰ্চা। দেশে দেশে চলা যুদ্ধ আৰু তাক লৈ হোৱা ৰাজনীতি প্ৰসংগইও 25 বৰ্ষত ৰাইজৰ মন মগজু চুই গ'ল। এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষটো আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ত কেৱল ৰাজনৈতিক নেতাৰ বাবে নহয়, ৰাইজৰ বাবেও হৈ থাকিল চৰ্চা আৰু কৌতূহলৰ বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।